পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি আপুনি 16 নম্বৰ ইনষ্টলমেণ্টটো পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'ব। যিসকল ব্যক্তিয়ে 16 নম্বৰ কিস্তিৰ টকাটো একাউণ্টত সোমোৱা নাই, সেই সকলো ব্যক্তিয়ে কিন্তু বেংক একাউণ্টত লাভ কৰিব 4000কৈ টকা। আৰু আপুনি কেনেকুৱাকৈ চেক কৰিব আপুনি টকাটো পাবে নে নাই, আৰু টকাটো আপুনি কেতিয়া পাব আপোনাৰ বেংক একাউণ্টত। চ' বন্ধু বান্ধৱীসকল, যিসকল ব্যক্তিয়ে 16 নম্বৰ ইনষ্টলমেণ্টটো এতিয়ালৈকে পোৱা নাই, সেই সকলো ব্যক্তিয়ে কিন্তু 17 নম্বৰ ইনষ্টলমেণ্টৰ লগতে প্ৰত্যেকজন হিতাধিকাৰী একাউণ্টত চৰকাৰে পোনপটীয়াকৈ সোমাই দিব টকা, আৰু তাৰ বাবে আপোনালোকে কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। চ' কি কৰিব লাগিব নিশ্চয় সম্পূৰ্ণকৈ জনাম। প্ৰথমতে বলক, আপোনাৰ লিষ্টত নামটো আছে নে নাই অতি শীঘ্ৰে আপোনাৰ যিখন পিএম কিষাণৰ লিষ্টটো অতি শীঘ্ৰে আপুনি চেক কৰক। যদি আপোনালোকৰ লিষ্টত নামটো আছে, তেনে ক্ষেত্ৰত কিন্তু আপোনাৰ একাউণ্টত সোমাই যাব টকা। আৰু যদি আপোনাৰ লিষ্টত নাম নাই, অতি শীঘ্ৰেই আপুনি কি কৰিব নিশ্চয় আপোনাক নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ জনাম। চ' বন্ধু বান্ধৱীসকল, তেনে ক্ষেত্ৰত বলক আপোনালোকক সম্পূৰ্ণকৈ জনাই দিওঁ আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানে। সম্পূৰ্ণ প্ৰচেছটো আপোনাক দেখাই দিলোঁ। আপুনি প্ৰথমতে আপোনালোকৰ মোবাইল ফোনৰ পৰা যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি চাৰ্চ কৰি দিব পিএম কিষাণ। এইখিনি লিখি আপুনি চাৰ্চ কৰিব। চাৰ্চ কৰিলে তলত স্ক্ৰল কৰি দেখাব pmkisan.gov.in, এইখন লিংকতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত দেখাব পেজটো এনেকুৱাকৈ খোল খাই যাব। তলত দেখাব ইয়াতে বেনিফিচিয়াৰী লিষ্ট, আপুনি বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক আপুনি কেনেকুৱাকৈ লিষ্টটো চেক কৰিব সম্পূৰ্ণকৈ আগতে চাইছে। এতিয়া বলক আপুনি কেনেকুৱাকৈ চেক কৰিব যে আচলতে আপোনাৰ পিএম কিষাণৰ 16 নম্বৰ ইনষ্টলমেণ্টৰ লগতে আপোনাৰ যিখন 17 নম্বৰ কিস্তি প্ৰদান কৰিব সেইখনৰ টকা আপুনি পাবনে। চ' তাৰ কাৰণে দেখাব ইয়াতে নাও ইয়ৰ ষ্টেটাছ, আপুনি ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তলত স্ক্ৰল কৰিব। দেখাব ইয়াত আপোনাৰ পিএম কিষাণৰ এখনকৈ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিয়া থাকে, সেইখন ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে বহাই দিব। বহাই দি দিয়াৰ পিছত ইয়াতে আপুনি কেপচা দেখা পাইছে, কেপচাটো ইয়াতে বহাই দি ইয়াতে দেখা পাব গেট অ'টিপিত ক্লিক কৰাৰ লগে লগে আপোনাৰ ফোনত এখন অ'টিপি আহিব, আৰু অ'টিপিটো বহাই দি দিয়াৰ পিছত অতি শীঘ্ৰে আপুনি চেক কৰি লৈ লওক আপোনাৰ ইকুৱেচি য়েছ আছে নে নাই, লগতে লেণ্ড চিডিং য়েছ আছে নাই, আৰু আধাৰ লগত আপোনাৰ বেংক একাউণ্টটো লিংক আছে নে নাই। যদি এইখিনি আছে আৰু তথাপিও আপুনি 16 নম্বৰ কিস্তিটো পোৱা নাই, তেনে ক্ষেত্ৰত কিন্তু 17 নম্বৰ কিস্তিৰ লগতে আপুনি দুটা ইনষ্টলমেণ্ট একেলগতে লাভ কৰিব 4000কৈ টকা। আৰু তাৰ বাবে অতি শীঘ্ৰে আপুনি এইটো ষ্টেটাছ চেক কৰক। যদি আপোনাৰ পিএম কিষাণৰ ষ্টেটাছটো সম্পূৰ্ণকৈ ঠিকেই আছে, লেণ্ড চিডিং ইকুৱেচি আধাৰ লিংক যদি এইখিনি থকা সত্ত্বেও আপোনাৰ একাউণ্টত টকাটো সোমোৱা নাই, তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত সম্পূৰ্ণকৈ আপোনালোকক জনাম। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে তেনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।